Hello everyone, welcome to today's class. আজি আমি 2024 বৰ্ষত সুপ্ৰিম কোৰ্টে দিয়া কিছুমান ইম্পৰ্টেন্ট জাজমেন্টৰ বিষয়ে আলোচনা কৰিম। প্ৰথম মই জাজমেন্টটো লৈছো উত্তৰ প্ৰদেশ বোৰ্ড অফ মাদ্ৰাসা এডুকেশ্যন এক্ট 2004। এই যেটো এক্ট আছে 2004 চনত উত্তৰ প্ৰদেশ চৰকাৰে পাছ কৰিছিলে আৰু ইয়াৰ আন্ডাৰত যিবোৰ মাদ্ৰাসা আছে ষ্টেটত তো হেবোৰ ৰেগুলেট কৰা হয়। কিন্তু এলাহাবাদ হাইকোর্টে এই বছৰৰ মাৰ্চৰ 22 তাৰিখে এই এক্টটো আনকনস্টিটিউশনাল আল্ট্ৰা ভায়াৰ্স বুলি ঘোষণা কৰিছিল যে সংবিধানৰ বিপক্ষে অসাংবিধানিক কিয়নো সেকুলাৰ কান্ট্ৰি হয় আমি এটা তো ইয়াত কোনো ধৰ্মৰ শিক্ষা দিব নালাগে সো এটো এটা জাজমেন্ট দিছিলে কিন্তু সুপ্ৰিম কোৰ্টে এটো অভাৰটাৰ্ন কৰিলে যে কি কৰিছে যে যে এট কনস্টিটিউশনাল রাইট আছে আর্টিকেল 30 এর আন্ডারত মাইনরিটি সকলে এডুকেশনাল ইনস্টিটিউটবোৰ রেগুলেট কৰিব পাৰে মেনেজ কৰিব পাৰে কিন্তু আমাৰ এলাহাবাদ হাইকোর্টে কৈছিল যে আর্টিকেল 14 রাইট টু ইকুয়ালিটি আর্টিকেল 21 রাইট টু লাইফ এন্ড পার্সোনাল লিবার্টি আর্টিকেল 21A রাইট টু এডুকেশন এন্ড বিং এন্টি সেকুলার এই কিটা গ্রাউন্ডত এলাহাবাদ হাইকোর্টে কৈছিল যে নহয় এই আইনটো অসাংবিধানিক কিন্তু সুপ্রিম কোর্টে কৈছে যে আর্টিকেল 30 এর আন্ডারত মাইনরিটি সকলৰ নিজৰ ইনস্টিটিউশনবোৰ মেনেজ কৰাৰ আৰু এডমিনিস্ট্ৰেট কৰাৰ অধিকাৰ আছে আমাৰ সংবিধানে এয়া দিছে যদিও আমাৰ কান্ট্ৰিটো এজ এ হোল সেকুলাৰ কিন্তু আমি মাইনৰিটি সকলৰ ইনস্টিটিউশনবোৰত এনেকুৱা কোনো বাধা আৰোপ কৰিব নালাগে কিন্তু এটা কথা কৈছে যে যিবিলাক হায়াৰ এডুকেশ্যন ইনস্টিটিউট আছে যেনে কাফিল বুলি কোৱা হয় হায়াৰ সেকেন্ডাৰী লেভেল গ্ৰেজুৱেট লেভেল হেইবোৰ কিন্তু ইউজিসি এক্ট 1956 অ ভায়োলেট কৰিছে হে কাৰণে হেই যিবিলাক ইনস্টিটিউট আছে হেখিনি বন্ধ কৰি দিছে কিন্তু তলৰ পৰ্যায়ৰ যিবিলাক মাদ্ৰাসা সমূহ আছে হেবিনাক বেন কৰা নাই ওকে আৰু উত্তৰ প্ৰদেশ চৰকাৰক এয়াও আদেশ দিছে যে এই যে মাদ্ৰাসাত পঢ়া ল'ৰা-ছোৱালীবোৰ আছে হিহতে কেনেকে মেইনষ্ট্ৰীম এডুকেশ্যন সেক্টৰত আনিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা লবলৈ তাৰপিছৰ আজি জাজমেন্টটো চাওক বাজাজ এলিয়ান্স জেনাৰেল ইন্স্যুৰেন্স ভাৰ্চেছ ৰামভা দেৱী 2024 যে ইন্স্যুৰেন্স যিবিলাক কোম্পানী আছে হিহতে এটা পেটিশন দিছিল যে এই যে লাইসেন্স নোহোৱাকে ট্ৰান্সপোৰ্ট ভেহিকলৰ লাইসেন্স নোহোৱাকে ড্ৰাইভাৰসকলে ড্ৰাইভিং কৰাৰ কাৰণে বহুত এক্সিডেন্ট হৈ আছে আৰু হিহতৰ পৰা পইচা দিব লগা হৈছে ইন্স্যুৰেন্স কোম্পানী হয় সো এটো লৈ পেলাই এটা কেছ হৈছিল এই কেছত পাঁচজনীয়া বেঞ্চ আছিল সো ইয়াত কি কৈছে যে পাৰ্সন উইথ লাইট মোটৰ ভেহিকল LMV লাইসেন্স ক্যান ড্ৰাইভ এ লাইট ট্ৰান্সপোৰ্ট ভেহিকল যে লাইট মোটৰ ভেহিকলৰ যদি লাইসেন্স আছে কাৰোবাৰ হাতত তেও কিন্তু ট্ৰান্সপোৰ্ট ভেহিকলো ড্ৰাইভ কৰিব পাৰে কিন্তু এটো লাইট হ'ব লাগিব লাইট শব্দটো আমাৰ মোটৰ ভেহিকল এক্ট 1988 ৰ ডিফাইন কৰে এটো পাৰ্লিয়ামেন্টে পাস কৰিছিল 1988 চনত মোটৰ ভেহিকল এক্ট ইয়াত কি কয় যে লাইট মোটৰ ভেহিকল হেইবোৰ ভেহিকল যিবোৰৰ ওয়েট লেস দেন 7500 কেজি 7500 কেজিতকে তলত হয় ওকে সো দিস ওয়াজ দা জাজমেন্ট তাৰপিছত চাওক ষ্টেট অফ পাঞ্জাব ভাৰ্চেছ দবিন্দৰ সিং এটো বহুত দিন ধৰি চলি আছিল কেছটো কিন্তু ইয়াৰ লগত এটা ইম্পৰ্টেন্ট কেছ আছিল 2004 চনত যেটো জাজমেন্ট দিছিল ইবি সিনমায়া ভাৰ্চেছ ষ্টেট অফ অন্ধ্ৰ প্ৰদেশ য'ত সুপ্ৰিম কোৰ্টে কৈছিল যে এসসি এসটিৰ ক্ষেত্ৰত কোনো সাব ক্লাসিফিকেশন কৰিব পৰা নাযাব ক্ৰিমি লেয়াৰ কনসেপ্টটো আনিব পৰা নাযাব যে কোনোবা এজন এসসি ক্যাটেগৰীৰ মানুহৰ মাজতে ধনী আছে কোনোবা এটা সম্প্ৰদায় খুব তলতীয়া হৈছে নিম্ন আয়ৰ শ্ৰেণীৰ সো হেবিলাকৰ মাজত কোনো ডিফাৰেন্সিয়েট কৰিব পৰা নাযাব কিন্তু ৰিসেন্টলি যেটো জাজমেন্ট দিছে ষ্টেট অফ পাঞ্জাব ভাৰ্চেছ দেবিন্দৰ সিং তাত কৈছে যে নহয় যে সাব ক্লাসিফিকেশন কৰিব পৰা যাব ষ্টেটৰ হেতু পাৱাৰ আছে কিয়নো এনেকুৱা বহুত সম্প্ৰদায় আছে এসসি এসটিৰ মাজতো যোন এতিয়াও পিছ পৰি আছে কিছু সংখ্যক ধৰক এটা সেকশনৰ মানুহে ওপৰলৈ গৈ আছে যে ৰিজাৰ্ভেশনৰ সুবিধাটো লৈ আছে আমাৰ আৰ্টিকেল 15 আৰ্টিকেল 16 আন্ডাৰত ৰিজাৰ্ভেশন দিয়া হয় এডুকেশনাল ইনস্টিটিউশন বিলাকত আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সো হেইবোৰ কিছু সংখ্যক মানুহে লব পাৰিছে এসসি সমূহৰ মানুহ আৰু কিছু সম্প্ৰদায় এতিয়াও পিছ পৰি আছে হিয়তেও এই শেয়াৰটো লব পাৰে এফাৰ্মেটিভ অ্যাকশন যেটো আমাৰ কনস্টিটিউশনে প্ৰভাইড কৰিছে তাৰো অংশীদাৰ হ'ব পাৰে এটো কাৰণে এই জাজমেন্টটো দিয়া হৈছে তাৰ পিছৰ জাজমেন্টটো প্ৰপাৰ্টি ওনাৰ্স এছ'চিয়েশ্যন ভাৰ্চেছ ষ্টেট অফ মহাৰাষ্ট্ৰ 2024 এই জাজমেন্টত 9 জনীয়া জাজ আছিল
ইয়াত কি কৈছে যে নট অল প্ৰাইভেট প্ৰপাৰ্টি ফলছ উইদিন দ্য এম্বিট অফ মেটেৰিয়েল ৰিচোৰ্চেছ অফ দ্য কমিউনিটি আণ্ডাৰ আৰ্টিকল 39B আৰ্টিকল 39B টো আমাৰ ডিপিএছপিত আহে হয়নে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি তাত কিছুমান নিৰ্দেশনা দিয়া হৈছে ষ্টেটক আমাৰ কনষ্টিটিউচনে দিছে যদিও এইটো নন বাইণ্ডিং লিগেলি এনফৰ্চিয়েবল নহয় তথাপি যেতিয়া আমাৰ ষ্টেটে কিবা পলিচি ফৰ্মুলেট কৰে এই নীতি নিৰ্দেশনাবোৰ মনত ৰখাব লাগে বুলি কোৱা হৈছে সো আৰ্টিকল 39B এ কয় যে যিবিলাক প্ৰাইভেট প্ৰপাৰ্টি আছে বা ৰিসোৰ্স আছে এই ৰিসোৰ্সবোৰ সমানভাৱে বিতৰণ কৰি দিব লাগে আমি কি সোশিয়ালিষ্ট কান্ট্ৰি এটা হয় 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1976 ৰ দ্বাৰা সোশিয়ালিষ্ট শব্দটো সোমোৱা হৈছে তাৰ আগতে আমি যদি জৱাহৰলাল নেহৰুৰ পলিচি বিলাক চাওঁ তাত সোশিয়ালিজমৰ বহুত এটা প্ৰভাৱ আছিল সো ইয়াত কৈছে যে এই যে ৰিসোৰ্স বিলাক আছে সেইখিনি সমানভাৱে সকলোৰে মাজত বিভাজন কৰি দিব লাগে যাতে ইনইকুৱেলিটি নাথাকে এটা ইকুৱেলিটি আহি যায় কিন্তু আমি যদি ইনইকুৱেলিটি ৰিপৰ্টবোৰ চাই থাকো যে 90% মানুহে মাত্ৰ 10% ৰিসোৰ্সে অকুপাই কৰিব পাৰিছে আৰু বাকি 10% মানুহে ধনী শ্ৰেণীৰ কিয়তে 90% ৰিসোৰ্স অকুপাই কৰি আছে সো হেইবোৰ যাতে নহয় আমি সমানভাৱে বিতৰণ কৰি দিব লাগে যিবিলাক ৰিসোৰ্স আছে আমাৰ কিন্তু সুপ্ৰিম কোৰ্টে এই জাজমেন্টত কৈছে যে নহয় গুটেই যিবোৰ প্ৰাইভেট প্ৰপাৰ্টি থাকে হেতুক চৰকাৰে একুয়াৰ কৰিব নোৱাৰে যে এইটো আৰ্টিকলৰ আন্ডাৰত যে আমি বিভাজন কৰিম এতিয়া প্ৰাইভেট কিবা এটা বিজনেস কৰি আছে কোনোবাই ধৰক বহুত ধনী তো তেখেতে বহুত টকা ইনকাম কৰিছে তো তেখেতৰ যিবিলাক প্ৰপাৰ্টি আছে যদি চৰকাৰে কয় যে সকলোৰে কাৰণে মই এইটো বিভাজন কৰি দিম এইটো নহয় নট অল প্ৰাইভেট প্ৰপাৰ্টিজ ক্যান বি ইউজড ফৰ পাব্লিক পাৰপজ এইটো এই জাজমেন্টত কোৱা হৈছে আমি আৰ্টিকল 39B টো চাইলো কি আমাৰ কি কয় যে স্টেট শ্যাল ইন পাৰ্টিকুলাৰ ডাইৰেক্ট ইটস পলিচি টুৱাৰ্ডছ সিকিউৰিং that the ownership of and control of material resources of the community are so distributed best to subserve the common good সকলোৰে ভালৰ কাৰণে ওয়েলফেয়াৰৰ কথা ইয়াত কোৱা হৈছিল ওকে এইকেইটাই আজি মই জাজমেন্ট লৈছিলো সুপ্ৰিম কোৰ্টৰ পৰা এনেকুৱা আৰু সেশন আহিব আপোনালোকে যদি ভিডিওটো ভাল পাইছে সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু আমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ এটা প্লেলিষ্ট বনোৱা আছে যেটো চেক আউট কৰিব পাৰে থ্যাংক ইউ